আৰু আজিৰ কেবিনেটত কেইবাটাও অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। আজিৰ কেবিনেটৰ এটা মূল সিদ্ধান্ত হ'ল যে বহুদিন ধৰি কিৰণ শেখ কমিউনিটিয়ে অসমৰ কিৰণ শেখ বুলি যিটো কমিউনিটি বৰাকভেলীত আছে, এই কমিউনিটিয়ে তেখেতসকলৰ এখন ডেভেলপমেণ্ট কাউন্সিলৰ ডিমাণ্ড কৰি আছিলে আৰু আজিৰ কেবিনেটে ইন প্ৰিন্সিপল কিৰণ শেখ ডেভেলপমেণ্ট কাউন্সিল এখন বৰাকভেলীত গঠন কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰে আৰু বিভাগীয় নিয়ম ভাষিক গৈ পিছলৈকে এইখন কিৰণ শেখ ডেভেলপমেণ্ট কাউন্সিল, যেনেকৈ আমাৰ বিভিন্ন জনগোষ্ঠীৰ ডেভেলপমেণ্ট কাউন্সিল আছে, তেনেকৈ কিৰণ শেখ জনগোষ্ঠীটোৰ কাৰণেও এখন ডেভেলপমেণ্ট কাউন্সিল হোৱাৰ কথাটো বা গঠন কৰাৰ কথাটো আজি কেবিনেটে ইন প্ৰিন্সিপল এপ্ৰুভেল দিয়ে। আপোনালোকে জানে যে অসমৰ কাৰণে এটা অত্যন্ত সুখবৰ আছিল যে আমি জাগিৰোডত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আৰম্ভ কৰিবলৈ গৈ আছো, য'ত কেন্দ্ৰ চৰকাৰৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰত্যক্ষ হস্তক্ষেপত সহযোগিতাত আমি এনেকুৱা এটা বৃহৎ উদ্যোগ অসমত স্থাপন কৰিবলৈ গৈছো। জাগিৰোডত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী, য'ত ২৭,০০০ কোটি টকাৰ বিনিয়োগ আৰু ইমান বৃহৎ সংখ্যাত সংস্থাপনৰ সুবিধা, যিটো অসমৰ কাৰণে অত্যন্ত এটা আনন্দৰ বতৰা। অহা ১৩ তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰ্চুৱেলি ইয়াৰ শিলান্যাস বা ইয়াৰ শুভাৰম্ভণিৰ কাম আৰম্ভ কৰিব। গতিকে জাগিৰোডবাসী বা অসমবাসীয়ে তাৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুত হৈ উঠিছে। অহা ১৩ তাৰিখে ৰাতিপুৱা ইয়াৰ শিলান্যাস হ'ব আৰু তাৰ লগে লগে অসম চৰকাৰে আমাৰ যিটো আসাম ছেমি কণ্ডাক্টৰ পলিচি 2023 আছে, যাৰ জৰিয়তে এই ধৰণৰ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আহিবৰ কাৰণে আমি কিছু পলিচিৰ জৰিয়তে সহযোগিতা আমি আগবঢ়াইছিলো, সেই ধৰণৰ গোটেইখিনি সা সুবিধা ছেমি কণ্ডাক্টৰ ইউনিটক দিবৰ কাৰণে, বিশেষকৈ টাটা ছেমি কণ্ডাক্টৰ এছেম্বলিং এণ্ড টেষ্ট গ্ৰুপক দিবৰ কাৰণে আমি সকলো ধৰণৰ বিভাগীয় ব্যৱস্থা আজি আসাম কেবিনেটে সিদ্ধান্ত লৈছে আৰু ইণ্ডাষ্ট্ৰী এণ্ড কমাৰ্চ এণ্ড পাব্লিক এণ্টাৰপ্ৰাইজ ডিপাৰ্টমেণ্টক এই ধৰণৰ গোটেইখিনি ব্যৱস্থা আগবঢ়াবৰ কাৰণে অথৰাইজ কৰিছে। গতিকে আমাৰ যি ছেমি কণ্ডাক্টৰ পলিচি আছিল, ইয়াত এটা ইমান বৃহৎ ইণ্ডাষ্ট্ৰী বনোৱাৰ সুবিধা দিছিল, যিখিনিৰ সা সুবিধা আমি তেখেতসকলক ইমিডিয়েটলি যাতে দিব পাৰো, যাতে ভৱিষ্যতলৈ আৰু এনেকুৱা ধৰণৰ ইণ্ডাষ্ট্ৰীয়ে খুব সহজভাৱে আহি ইয়াত ইণ্ডাষ্ট্ৰী কৰাৰ সুবিধা পায়। সেইকাৰণে আমাৰ ফালৰ পৰা আমি এই কামসমূহ অত্যন্ত ক্ষিপ্ৰতাৰে, য'ত মানে একেবাৰে ছিংগল উইণ্ড' ক্লিয়াৰেন্সৰ দৰে ফটাফট কৰি দিয়াৰ কাৰণে আজি কেবিনেটে সিদ্ধান্ত লৈ সেই ধৰণে কামখিনি আগবঢ়াবলৈ এই নিৰ্দেশনা দিছে। এইটো ২৭,০০০ কোটি টকাৰ বিনিয়োগ হ'ব, টাটা গ্ৰুপে কৰিব আৰু অসমৰ ইতিহাসত আটাইতকৈ সৰ্ববৃহৎ বিনিয়োগৰ ইমান ডাঙৰ কোম্পানী বা ইমান ডাঙৰ ইণ্ডাষ্ট্ৰী, য'ত ইমান ডাঙৰ বিনিয়োগ হ'ব আৰু অহা ১৩ তাৰিখে ইয়াৰ কামৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিৰে ভাৰ্চুৱেলি কৰা হ'ব। আপোনালোকে জানে যে আমাৰ অসমত মাইতেই মণিপুৰী মায়েক স্ক্ৰিপ্ট এডুকেশ্যনেল ইনষ্টিটিউটবিলাকত, য'ত আমাৰ প্ৰাইমাৰী হেৰিত আমাৰ এই ধৰণৰ শিক্ষা ব্যৱস্থাৰ হেৰি আছিল, ইয়াত যিটো মণিপুৰী মায়েক বা মেইটেই স্ক্ৰিপ্ট, যিটো মণিপুৰত গভৰ্ণমেণ্টে যিটো স্ক্ৰিপ্ট মানে একচেপ্ট কৰিছে, সেই স্ক্ৰিপ্টতে আমাৰ প্ৰাথমিক শিক্ষা ব্যৱস্থাত সেই ধৰণৰ পাঠ্যপুথি ব্যৱহাৰ কৰাৰ সিদ্ধান্ত আজি লোৱা হয়, যাতে মণিপুৰী ভাষাত পঢ়া ল'ৰা ছোৱালীও সেই ধৰণৰ সুবিধাবিলাক পাবৰ কাৰণে বা মণিপুৰী লেংগুৱেজত পঢ়া ল'ৰা ছোৱালীয়ে চৰকাৰৰ সেই সুবিধাবিলাক পোৱাত সুবিধা হয়, তাৰ কাৰণে আজিৰ এই মণিপুৰী স্ক্ৰিপ্ট বা মণিপুৰী মায়েক বা মেইটেই স্ক্ৰিপ্টটো প্ৰাইমেৰী লেংগুৱেজত মানে সেই স্ক্ৰিপ্টটো একচেপ্ট কৰাৰ আজি সিদ্ধান্ত আজি কেবিনেটে লয়। আপোনালোক সকলোৰে জ্ঞাত যে আমি ইতিমধ্যে কৈছিলো যে যোৰহাটৰ টাউন ৱাটাৰ ছাপ্লাই স্কিমত ২৪ ঘণ্টা ৭ দিনে প্ৰতিটো সময়তে ড্ৰিংক ফ্ৰম টেপ ফেচিলিটি, মানে ডাইৰেক্ট টেপৰ পৰা পানী লৈ খাব পৰা তেনেকুৱা ধৰণৰ ২৪ ঘণ্টা আৰু 24 আৱাৰ্ছ ইনটু 7
হেনেকুৱা ধৰণৰ এটা পানীৰ ব্যৱস্থা ডেভেলপ কৰিবৰ কাৰণে আমি ইতিমধ্যে যোৰহাট পাউন ৱাটাৰ সাপ্লাই স্কিমৰ কাম আমাৰ PHED ডিপাৰ্টমেণ্টে কৰি আছিলে মানে কাম বিভিন্ন ডিপিআৰ ইত্যাদি হৈ গ'ল আৰু আজি অসম কেবিনেটে 190.94 crores 191.94 কোটি টকা অসম কেবিনেটে প্ৰশাসনিক এপ্ৰুভেল বা এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল আজি প্ৰদান কৰে গতিকে এই এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল পোৱাৰ লগে লগে এই কামটোৰ ক্ষিপ্ৰতা বাঢ়ি যাব আৰু খুব সোনকালে আমি ইয়াৰ কাম আৰম্ভ কৰিব পাৰিম আজিৰ অসম কেবিনেটে the draft Assam State Prosecution Service Amendment Rules 2024 our Rule 15 of Assam Service Prosecution Service Rule 2023 এই দুটা অকমান amendment কৰিছে য'ত আমি বিভিন্ন ধৰণৰ proficiency কাম skill test বা smooth manner মানে কি ধৰণে ল'ব পাৰি কাৰণ আমাৰ এই আসাম আপোনালোকক কোৱা হৈছিল যে আসাম প্ৰসিকিউশ্যন সাৰ্ভিসৰ জৰিয়তে আমি বিভিন্ন ডিস্ট্ৰিক্ট কোৰ্ট বা বিভিন্ন কোৰ্টৰ যিখিনি আমাৰ পিপি এপিপি ইত্যাদি লোৱা হ'ব সেইখিনি স্মুথ ৰানিঙৰ কাৰণে এই ধৰণৰ ষ্টেট কেবিনেটে ড্ৰাফট কেবিনেট প্ৰসিকিউশ্যন সাৰ্ভিস ৰুল 2024 আজি এপ্ৰুভ কৰিছে আপোনালোকে জানে যে আমাৰ চৰকাৰে ঘোষণা অনুযায়ী খুব সুন্দৰভাৱে কিছুদিন আগত আমি কৰিমগঞ্জ মেডিকেল কলেজ ৰামকৃষ্ণনগৰ যিখন কৰিমগঞ্জ মেডিকেল কলেজ হৈছে এই কৰিমগঞ্জ মেডিকেল কলেজৰ ভূমি পূজন হৈ গ'ল আধাৰশিলা স্থাপন হ'ল গতিকে এই আৰ কে নগৰত থকা কৰিমগঞ্জ মেডিকেল কলেজৰ কাৰণে আজিৰ কেবিনেটে 674.81 কোটি টকাৰ এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল আজিৰ কেবিনেটে দিয়ে গতিকে এই মেডিকেল কলেজখনৰ কাম ক্ষিপ্ৰতাৰে আগবাঢ়িবৰ কাৰণে এক ষ্টেপ আগবাঢ়িব যাতে এই কেবিনেটে এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল দিয়াৰ লগে লগে আৰু এই হস্পিটেলখন G+5 মহলাযুক্ত হস্পিটেল হ'ব য'ত 430খন বেড 47খন ICU বেড আৰু 9টা মেজৰ এণ্ড 2টা মাইনৰ অতি থাকিব সেই ধৰণৰ এখন হস্পিটেল বনাবৰ কাৰণে 674.81 কোটি টকাৰ প্ৰশাসনিক অনুমোদন বা এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল আজি দিয়া হয় তাৰ লগে লগে আপোনালোকে জানে যে আমি ৰংঘৰৰ বিউটিফিকেশ্যনৰ কামো আমি আৰম্ভণি কৰিছিলো আৰু ৰংঘৰৰ এই যি সৌন্দৰ্য বৰ্ধন শিৱসাগৰত ৰংঘৰৰ সৌন্দৰ্য বৰ্ধনৰ কাৰণে 131.71 কোটি টকাৰ এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল বা প্ৰশাসনিক অনুমোদন আজি কেবিনেটে দিয়া হয় আৰু ইও এই কামৰ ক্ষিপ্ৰতা নিশ্চয়কৈ বৃদ্ধি কৰিব যিটো কাম আমি আপোনালোকক কৈছিলো যে তাত প্ৰায় 83 বিঘাতকৈ বেছি মাটিত সুন্দৰভাৱে ৰংঘৰৰ ওচৰত এই ৰূপহী পথাৰ যি আছিলে 83 বিঘাতকৈ বৃহৎ এৰিয়াত ৰংঘৰৰ সৌন্দৰ্য বৰ্ধনৰ কাৰণে আমি এটা ডাঙৰ প্ৰকল্প কৰাৰ কথা কৈছিলো যি প্ৰকল্পৰ কাৰণে 131.71 কোটি টকাৰ প্ৰয়োজন হৈছিল আৰু সেই প্ৰয়োজনীয় ধনৰ আজি এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল বা প্ৰশাসনিক অনুমোদন আজি কেবিনেটে দিয়ে তাৰ লগে লগে আপোনালোকে জানে যে আমাৰ আমিনগাঁও স্পৰ্টছ কমপ্লেক্সত কামৰূপৰ আমিনগাঁও স্পৰ্টছ কমপ্লেক্সত অপেন ষ্টেডিয়াম কনষ্ট্ৰাকশ্যন অফ অপেন ষ্টেডিয়াম এখন মুকলি খেলপথাৰ বা ষ্টেডিয়াম নিৰ্মাণৰ কাৰণে 380.66 কোটি টকাৰ এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল বা প্ৰশাসনিক অনুমোদন আজি কেবিনেটে দিয়ে য'ত এখন ষ্টেট অফ আৰ্ট ক্ৰিকেট ষ্টেডিয়াম মোটামুটি 20,000 মানুহ বহি সুন্দৰভাৱে চাব পৰা এটা ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ এখন ষ্টেট অফ আৰ্ট ক্ৰিকেট ষ্টেডিয়াম নিৰ্মাণ কৰা হ'ব আৰু এইখনৰ কাৰণে আজিৰ কেবিনেটে 380.66 কোটি টকাৰ প্ৰশাসনিক অনুমোদন আজিৰ কেবিনেটে দিয়ে
স্টেডিয়াম বুলি ক'লে নে কমপ্লেক্স বুলি ক'লে স্টেডিয়াম ওপেন স্টেডিয়াম স্টেট অফ ক্ৰিকেট স্টেডিয়াম হ'ব তাত আমি কনষ্ট্ৰাকশ্যন অফ ওপেন স্টেডিয়াম বুলি কৈছো তাত মানে মুখ্যতঃ 20,000 মানুহ বহিব পৰা এখন ক্ৰিকেট স্টেডিয়াম হ'ব য'ত সকলো ধৰণৰ মানে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কোচ একমডেশ্যন নেশ্যনেল কোচ একমডেশ্যন প্লেয়াৰ্ছ হোষ্টেল বয়জ গাৰ্লছ এই ধৰণৰ প্ৰায় 100 জন প্লেয়াৰ্ছ বয়জৰ 100 জন প্লেয়াৰ্ছ থাকিব পাৰে গাৰ্লছৰ 100 জন প্লেয়াৰ্ছ থাকিব পাৰিব কোচ একমডেশ্যন থাকিব তেনেকুৱা ধৰণৰ এখন ষ্টেট অফ আৰ্ট ক্ৰিকেট ষ্টেডিয়াম আজি তাৰ লগে লগে অসম কেবিনেটে আনইলেক্ট্ৰিফাইড হাউচ হোল্ড আণ্ডাৰ RDSS আমি যেটো ৰিভ্যাম্প ডিস্ট্ৰিবিউশন সেক্টৰ স্কিম বুলি কওঁ আমাৰ পাৱাৰ ডিপাৰ্টমেন্টৰ তাৰ কাৰণে ষ্টেট শ্বেয়াৰৰ যেটো পইচা য'ত 955 কোটি টকাৰে বিভিন্ন ধৰণৰ আনইলেক্ট্ৰিফাইড য'ত বিদ্যুতীকৰণ নোহোৱা ঘৰবিলাকত বিদ্যুৎ সংযোগ যোৱাৰ যেটো ব্যৱস্থা এই 995 কোটি টকাৰ স্মাৰ্ট মিটাৰ ডিস্ট্ৰিবিউশন ইনফ্ৰাষ্ট্ৰাকচাৰ ওয়ার্ক ইত্যাদি কৰাৰ যেটো কাম ইয়াৰ যেটো ষ্টেট শ্বেয়াৰ হয় 204.63 কোটি টকাৰ এটা প্ৰশাসনিক অনুমোদন বা এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল আজি কেবিনেটে দিয়ে যাৰ ফলত 1,12,206 জন বেনিফিচিয়াৰীৰ ঘৰত এই ধৰণৰ বিদ্যুতৰ সংযোগ কৰিব পৰা যাব যাৰ জৰিয়তে বিদ্যুৎ সংযোগ বিহীন হৈ থকা এই ঘৰবিলাকৰ সম্পূৰ্ণভাৱে বিদ্যুতীকৰণ কৰাৰ সুবিধা হ'ব যাৰ কাৰণে অসম চৰকাৰৰ ষ্টেট শ্বেয়াৰৰ 204.63 কোটি টকা আৰু সম্পূৰ্ণ 955 কোটি টকাৰে স্মাৰ্ট মিটাৰ লগোৱা ইলেক্ট্ৰিফিকেশ্যন কৰা ইত্যাদি কামখিনি ইয়াৰ দ্বাৰা সম্ভৱপৰ হৈ উঠিব 1,12,206টা হাউচ হোল্ড 1,12,206টা ঘৰলৈকে বিদ্যুৎ সংযোগৰ কাৰণে ৰিভ্যাম্প ডিস্ট্ৰিবিউশন সেক্টৰ স্কিম যেটো RDSS বুলি আমি কওঁ এই স্কিমৰ অধীনত 955 কোটি টকা বয়েৰে কৰা হ'ব তাত ষ্টেট শ্বেয়াৰৰ পইচাখিনিৰ কাৰণে আমি এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল দিম আপোনালোকে জানে যে আমাৰ অসম চৰকাৰে 1000 মেগাৱাট সোলাৰ প্ল্যান্ট য'ত লাহৰীঘাট কাৰ্বি আংলঙত আমি মুখ্যমন্ত্ৰীৰ সৌৰ শক্তি প্ৰকল্পৰ জৰিয়তে কৰাৰ কথা কৈছিল আৰু এই কামৰ কাৰণে যেটো সভেৰেন গ্যাৰান্টি আমি দিব লাগে তাৰ কাৰণে অসম কেবিনেটে আজি এই সভেৰেন গ্যাৰান্টিটো দিবৰ কাৰণে বিজি মানে বেংক গ্যাৰান্টি যেটো দিব লাগে তাৰ কাৰণে অসম কেবিনেটে অনুমোদন জনায় যাৰ ফলত আমাৰ যেটো পৰিকল্পনা আছিল যে 1000 মেগাৱাটৰ সোলাৰ সৌৰ শক্তি প্ৰকল্প আমি কাৰ্বি আংলঙৰ লাহৰীঘাটত কৰাৰ যি প্ৰকল্প আছিল মুখ্যমন্ত্ৰীৰ সৌৰ শক্তি প্ৰকল্পৰ জৰিয়তে এই কামটোত আমি এই বেংক গ্যাৰান্টিটো দিয়াৰ লগে কামটো আগবাঢ়ি যাব আৰু সোনকালে এই ধৰণৰ কাম যিখিনি কাম আমি আপোনালোকক আগতে কৈছিলো বা সেই ধৰণৰ 1000 মেগাৱাটৰ সৌৰ শক্তি উৎপাদনৰ কথা কৈছিলো এই এক ষ্টেপ আগবাঢ়ি গ'ল তাতে আমাৰ অফিচিয়েল কামখিনি বা এই বেংক গ্যাৰান্টি দিয়াৰ লগে কামখিনি আগবঢ়াই নিয়াত সহজ হ'ব গতিকে মুখ্যতঃ আজিৰ এইকেইটাই মূল সিদ্ধান্ত তাৰ লগে লগে আমাৰ মেডিকেল এডুকেশ্যনৰ কেইটামান ৰুল মানে